পাপু পাপু ওৱা নাই দেখোন ৰুমত এইটো লাটো ইচ গতি কৰি থৈছে চাচোন ৰুমটো তাক মই ৰাতিপুৱাতে ক'লো বোলো সেই ৰুমটো চাফা চিকুণ কৰি থবিচোন ঘৰৰ পৰা বোলো সেই মানুহ আহিব দেখিছ পাপু দেখিছনে লাটো ক'ত গ'ল বাৰু ঘৰত একদম নথকা হ'ল কৈছো নহয় তাত ঠেং নৰয় মানে ঘৰত কৈছো নহয় মই আহক ৰ বাপেৰে আহক ৰ মেকুৰী এটা আনি লৈছে এটাই জহনি নিয়া ল'ৰা ৰুমটোত ভাল আছে মেকুৰীটো আনি পেলাই গোটেইখন নোম কৈছো নহয় গোটেই ঘৰখনত নোম ওলাইছে মেকুৰী নোম ইমান মনা কৰিলো বোলো হেৰি কৰ বাহিৰত ক'ৰবাত থ বাপেকে দেখিবহি লাগিলে খাব কলিজাক কৈছো নহয় দিনটো শুই থাকে হে কিহৰ মেকুৰী ক'ব নোৱাৰা পাই শুবলৈহে আহিলে নিগনি এটা ধৰিবলৈ হ'লে খাব নাই তাক মেকুৰী কম নহয় সঁচাকে আপা ইমান গভীৰ নিদ্ৰা উঠ দিনৰ দিনটো শুই থাকিবা খাবলৈ অকলে মুখৰ আগত তাক দিবলৈ একেবাৰে লপালপ খাব আগতেটোৱে ল'ৰাটো গ'ল ক'লেহে একেবাৰে খাবা খাতি নাই ৰাতিপুৱাতে দেখা ৰুমটো গতি কৰি থৈছে চাচোন এতিয়া এখনকে মই মানে ভাতকে বনাব মই তাতে আজি গোটৰ মিটিঙো আছে আকৌ সেইফালেও যাবলৈ আছে মোৰ উলিয়াই থ'ব লাগিব পাই মিটিঙলৈ একদম সেইদিনাখন দেখিছে চম্পাই আয়ো দিন হাজিৰা কৰি ফুৰে পাই সেই বুলি যিযোৰহে কাপোৰ পিন্ধি আহিছে একেবাৰে জোৰ পতা কাপোৰ পিন্ধি আছে আৰু পাই কিবা বখলা পতিয়া সেই ফুল কোৱা আয়ো ঈশ্বৰ আমি বয়া সেইয়া গুলপীয়া শাৰীখন পিন্ধি আয়ো তোলৈ যাম তলৈ যাম মতাও সেনেকা নহয় আমাৰ বয়া আকৌ কিনি দিয়ে নহয় লোকে নিজে হাজিৰা কৰি মেলি নিজে ঘটিছে নিজে কিনিছে আমি আকৌ মতা মুখলৈহে চাব লাগে কিবা বোলে অনলাইন নে কি বোলে সেনেকাতে বোলে ল'লে বোলে সেই ঘৰত আহি দি থৈ গ'ল আমাৰ আকৌ সেইখন কৰিবলৈ নাজানো নহয় মোবাইলত টিপিবলৈও নাজানো সেইবোৰ কেনেকৈ কৰিব লাগে একোৱে গম নাপাওঁ কাপোৰ এযোৰ পিছে মোকো লাগিছিলে পাই একেযোৰ কাপোৰকে পিন্ধি যাওঁ একদম ভাল নালাগে আৰু ইমান ধুনীয়া ধুনীয়া সেইবোৰ কাপোৰবোৰ ওলাইছে একেবাৰে বোৱা কাপোৰকো হেৰিয় নুনি পাতৰ কাপোৰ পিন্ধিয়ে নাপাম আৰু মুঠতে মই পিন্ধিয়ে নাপাম আৰু কৈছো নহয় আজি এতিয়া সেই কি পিন্ধো জানো সেউজীয়া ৰঙৰ সেই মেখেলা এখন আছিলে এতিয়া আকৌ তাৰ লগত মিলা চাদৰ নাই নহয় কাপোৰবোৰ কিবা বেজোৱা হ'ল মেখেলা থাকিলে চাদৰ নাই চাদৰ থাকিলে ব্লাউজ নাই ব্লাউজ থাকিলে বোলে পেটিকুট নাই এখন ক'ব না কিবা এযোৰ পিন্ধি যাম আৰু পাই ক'ত মই বোলে গৈছিলি ইমান টেটু ফালি আছ তোক মই সেই ৰুমটো ঠিক কৰিবলৈ কৈছিলো নাই বোলো আলহী আহিব কেইমিনিটৰ কাম ছেকেণ্ডত ঠিক কৰি দিম জেগাই জেগাই চব বস্তু ভৰাই দিম জেগাই জেগাই চব বস্তু ভৰাই দিলে নহ'ব নহয় সেই চালে বেয়া যে সেই সোপা তই যে কিবা এখন লগাই মেলি থৈ দিছ কি মূৰটো লগাই দিছ সেই সোপা এয়া সেইবোৰ দেখিবলৈ যে লাগিছে আৰু সেই টেপ সোপা লগাই সেই সোপা কাৰ মূৰ গ'লে লগাইছ বাৰু ৱালখনত এইবোৰ কিবা সেই ফকতীয়া বস্তু নহয় সেইখন বেয়াত লাগি থকা সেইখন একদম ৰকেটখন মোৰ ইচ্ছা আছে এনেকৈ ৰকেটত যোৱা মোৰ এইকেইটা ড্ৰিম হয় মই সেইকাৰণে সেই ৱালত লগাই ৰাতিপুৱা গধূলি মই পূজা কৰোঁ মই বোলো যাতে মই একদম ৰকেটত উঠি যাব পাওঁ আৰু এইজন যে দেখিছ মোৰ ফেভৰেট ছিংগাৰ হয় মই এখেতৰ নিচিনা গান গাই এদিন একদম ৰক ষ্টাৰ হ'ম একেবাৰে সেইডাল হ'ব ৰক ষ্টাৰ কথা নাই বতা নাই গীটাৰ এখন পৰি সেইখন হেৰি উঠিলে ঘুগুলা উঠিলে মুঠতে মকা জালে সতি কোনোদিন ৰিয়াজ কৰা দেখা নাই গীটাৰ লাগে বস্তু এটা লাগ বুলি ক'লে একেবাৰে হেৰি লগ লাগে তাক অক্সটাৰডাল হ'ব ৰকেটত উঠি সেই বিলাতলৈ যাব কাম নাই কেলে নোৱাৰিম আকৌ মই ৰিয়াজ কৰোঁ নহয় তহঁতি গম নাপাওঁ মনে কৰি থাকোঁ এবাৰ আমাৰ কলেজ উইকত হেৰি গান গাইছিলোঁ নহয় মই গীটাৰ বজাই চবেই ভাল পাইছে গোটেই ছোৱালীখনে কৈছে নহয় বেই ধৰিছে আৰু তাক ছোৱালীখনে বেই ধৰিলে লাজ লগা নাই চৰম লগা নাই মাৰ আগত হেঁচা খাবলৈ খৰচ বাঁহ উলিয়াবলৈ ছোৱালীখনক সেই তাৰপিছতে কোনোবা দিনাখনি কোনোবা এজনী আনি পেলাই সেই ঘৰ সোমাবলৈ সাৱধান কিন্তু দেই খবৰদাৰ মই আগতে কৈ দিছোঁ হ'লে বাপে গম পাবলৈ গ'লে ঠেং ভাঙি লগতে সেই গীটাও ভাঙিব পদুমী কথা ক'ম বুলি ভাবিছিলোঁ কথা এতিয়া ক'বলৈ ভয় হৈছে আজিকালি ল'ৰা সেইবোৰ বিশ্বাস কৰিব নোৱাৰি পাই কোনটো লগত আনি পেলাই সেয়া ছোৱালী সোমাবহি বগী পিতেকটোৱে সেনেকৈ সেয়া ছোৱালী আনিলে দুমাহতে ছোৱালী পলাই গুচি গ'ল সেইখনহে চাকৰি নাই বাকৰি নাই খবৰদাৰ কিন্তু দেই মই আগতে তোক সকীয়াই দিছোঁ মই আকৌ বগী নহয় একেবাৰে ঠেং ভাঙি পঠিয়াম এই ক'ৰ কথা নিনো ক'ত পোৱালিগে মই কলেজ উইকত সেই গান গোৱাৰ কথাহে কৈছোঁ মানুহবোৰে ভাল পাইছে সেইটো কথাহে কৈছোঁ কিবা ক'ব ন মুঠতে সেই কৰ ৰুমটো সোনকালে চাফা কৰ তাৰপিছতে সেই তিনিআলি মুখৰ পৰা মাংস অলপ লৈ আলহী আহি পাবহিকে ঘৰৰ পৰা গম পাইছে নাই আৰু এই মেকুৰীটো জহনীয়াটো উলিয়াই এডোখৰ পৰা মাছৰ সেই গোন্ধ পাই তাৰপিছতে টিকা ঘূৰি ফুৰিব মেয়াকে একদম ঠেং ভাঙিম এইটো অলগদ্ধ মেকুৰী এটা লৈ আহিছে একে আৰু মানুহ চাই সেই মেকুৰী দিনটো শুই থাকিব যে মাছৰ গোন্ধ পাব একেবাৰে গৈ পাকঘৰ পাবগে জলদি চাফা কৰি পেলাই যা কিন্তু দেই এই মোজা কিছু ভৰাই থবি আকৌ বাহিৰত সেই দৰাটো বাহিৰত ওলমি আছে
মেকুৰীটো খেদ ক'ৰবাত বাহিৰলৈ নে মানুহৰ আগত কিন্তু মই হ'লে খাৰু ফাৰু লগাই দিম আকৌ দেখিছে ৰাইজ দুখ দুখা সেই লগৰী বুলি পুচিয়ে আছে তাৰ আগতে চব কথা কওঁ পদুমি কথা বাকীটো কাকো ক'বই না এতিয়া কম বুলি ভাবিছিলোঁ মাৰ আগত নহ'ব এতিয়া কৈ দিব লাগিলে গমে গমে কথা বিষমেহে হ'বগৈ যাওঁ মই ৰুমটো চাফা কৰি ল'ম পাই তাৰপিছতে মাংস অলপ আনি দিওঁ এফালে 1000 এফালে 500 1500 টকা গুচি গ'ল পাই চেহ মাল অলপ ভাম বুলি ভাবিছিলোঁ দোকানত ভালে মেংগিটা পইচা খাচি থাকিলে হেৰি এই অকলে অকলে কি ভুভ হৈ আছে নো হেৰি নহয় আপুনি যে এপোৱা সেই মাংস আনোৱালে এপোৱা মাংস আপুনি কাৰ নাকত দিব হয় হে আলহীয়ে দুলহীয়ে সেই দুপিচকে দিলেও পাছৰবাৰ খুজিলে দিবলৈ নাই এই কিমান গিটা টকা খাচাছে গম পাইছ জানো তাই হে আকৌ মিঠাই আনিবলৈ আছে মিঠাই থাকি আহিলে নহয় হ'ব আলু বেছিকে দি দিবি গম পাইছ নাই আলু দি দিবি আলু এটুকা হাতি মাংস এটুকা আৰু জোল দি দিবি হৈ যাব আপোনাৰ মূৰটো অলপ গৈছে নেকি বাৰু হে এটুকা মাংস হাতি বা আলু আপুনিয়ে দিব গম পাইছে নে আলু হৈ মই নোৱা হ'লে নাকান বুলিবলৈ একো নাই মানুহটো সঁচাকৈ আপা ইমান বছৰৰ মূৰত মোৰ ঘৰৰ পৰা সেয়া মাহঁত আহিবলৈ ল'লে তেখেত দেখিছে কেনেকুৱাখন কৰিছে সদায় খাবলৈ নাহে নহয় আপোনাৰ ঘৰত এদিনহে আহিছে মাংস অকণমান ভালকৈ আনাহে মই ক'লো একদম বোলো হেৰি লোকেল মুৰ্গী এটাকে আনিবচোন লোকেলটো বা নোৱাৰে বা ব্ৰইলাৰকে আনিছে 1 কেজিমান আনক আকৌ সেই দুলু গিয়েক দুলু শাহুৱেক আকৌ সেই শহুৱেক গোটেই সোপা আহিব আছেই সেই কুন্ধাচটো কেলৈ আহিবলৈ লৈছে আকৌ দুলু আহিলে হ'ল কি দৰকাৰ তাই কিহে পাইছে সেই তাহাঁতৰ গোটেই সোপা উঠি আহিব এতিয়া খাবলৈ সেই সোপা খাই দিবি আলুকে দি দিবি মাংস নিদিবি আপুনি ক'লেই নহ'ব নহয় আলুকে দি দিবি মাংস নিদিবি ভনীয়াই নিজে বাচি উলিয়াই দিব শাহুৱেকক খাবলৈ নাপায় ময়ে বুলি গোটেই সোপাই মিলিয়া মুঠতে কৈছো নহয় মোক উদং কৰিব কৈছো নহয় নোৱাৰিছো ই পাপু গ'লে গ'ল পঠিয়াই দে আৰু 1 কেজি লিয়া হকে মাংস কি যে খাবলৈ এখন কিহানো উৎপাত লাগিছে মানুহখনে কিহানো একেবাৰে ফুটি লাগিছে হেৰি আপোনাৰ যদি খোৱাবলৈ মন নাই নহয় কৈ দিয়ক নাহিবলৈ ফোন কৰি পেলাই কৈ দিম এনেকৈ মানুহক হেৰি বেয়াকৈ কথা কৈ পেলাই খাইলে মানুহৰ হজম নহ'ব গম পাইছে হজম নহ'ব হ'ব দে বেছি কথা নকবি তই তোক আৰু সেই ঘৰ চলাবলৈ তোৰ হাতত পইচা এৰি দিয়া হ'লে মোৰ ঘৰ উদং হ'লহেঁতেন মিঠাতেল একেবাৰে সেই মাংস বনাইছো বুলি সোপা দিন দিবি গম পাইছে নাই অলপ দিবি মছলা চছলা একেবাৰে সোপা ঢালি নিদিলেও হ'ব মাংস সেই অকণমান গোন্ধ ওলোৱাকে মিট মছলা অকণমান দি দিবি হৈ যাব গোটেই একেবাৰে কেনেকৈ বনাব লাগে কৈ থকাতকৈ দেখোন আপুনি নিজেই বনাব পাৰে দেখোন মোক কেলে শুনাই আছে কেনেকৈ বনাব লাগে কেনেকৈ বনাব নালাগে ঘৰখনত মুঠতে আলহী এটা আহিব নোৱাৰে হে ভাল কাপোৰ এযোৰ নাই ইফালে গোটৰ মিটিঙো আছে মোৰ গোটৰ মিটিঙৰ পৰা আহি পেলাই নি আকৌ সেই আলহী আহি পাবহি কাপোৰ এযোৰ লাগে বুলি কৈ নোৱাৰিলো আৰু মানুহটোক দেখিছ এতিয়া সেয়া মাংস কথা কৈ থাকিলে এতিয়া আকৌ তাই কাপোৰ লগা হ'ল কি কাপোৰ নাই গড্ৰেজত দেখোন গোটেইখন তোৰে কাপোৰ মই নীলা কুৰ্তাটো টুপিটো আহে পেণ্টটো পিন্ধি আছো নহয় কোনমান দেখিছ আপুনি মতা মানুহ গম পাইছে নাই যি পিন্ধিলেও হ'ব মাইকী মানুহ আমি 10 জনী মাজত সোমাওঁগে গৈ পেলাই লোকে হাজিৰা কৰি সেয়া কাপোৰ একদম জোৰ পতা কাপোৰ পিন্ধিছে আমাৰ ইমান ডাঙৰ ঘৰ বাৰী হৈও দোকান হৈ হাঁহে মানুহে চবে কয় আৰু পাই বোলে সেই বোলে একেযোগে পিন্ধি থাকা বোলে কাপোৰ চাপোৰ নলয়ে নি তই খাবা কাবা যদি দুখ লাগিছে সেই ক'বলৈ কবি কাপোৰ এযোৰ দিবলৈকে কবি গম পাইছে নাই লোকে কি পিন্ধিছে কি নাই পিন্ধা একেবাৰে পিন্ধিলে উৰিলে নহ'ব নহয় পাপুক মাত সেই লৈ আহক মাংস অকণ আৰু মিঠাই এপোৱামান লৈ আহিবি মিঠাই কেইটা উঠিব বা কি যে কথাখন কয় আৰু দেই খাবা যে সেই জিলাপি আনিবি নহ'লে গজা লৈ আহিবি গজা সেই মাজতে সেই 2 টকা কৰি পেলাই দি দিবি এই ৰাইজসকল আমাৰ মানুহজনৰ কথাবোৰ শুনি থাকিলে আপোনালোকৰ মোৰহে গম হ'ব গম পাইছেনে বাকী সেই বস্তুখিনি আনি ন আলহী আহিব আহিছে আমাৰ সেই আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সেই নতুনকৈ অহা হ'লে ছাবস্ক্ৰাইব কৰিবলৈ সেই চিপচালি নকৰিব আমাৰ মানুহটোৰ নিচিনাকৈ